এইটো এটা মেছেজ মই চব চব বুজি পাওঁ বুলি দিছে। মই চব বুজি পাওঁ, কিন্তু খং উঠিলে মই পাহৰি যাওঁ। এতিয়া ভাল বেয়া নুবুজো। মই ক'লোঁ মোৰ বেছি খং মোৰো বেছি হৈছিল আগতে এইটো, কাৰণ 5 বছৰ আগতে মোক পোৱা নাই দেখা। কাৰণ কি 5 বছৰ আগতে তহঁতৰ আৰু ঘৰত কাজিয়া হাজবেণ্ড ৱাইফৰ, খং উঠিলে বুজি নাপায়। মই তেতিয়াই ধৰি আছিলোঁ, মানে তই ঘৰত কৰ কিবা এটা উৎপাত কৰ গিৰিয়েৰৰ লগত, কি কৰোঁ খঙতে গমেই নাপাওঁ। মৰিগাঁৱৰ আৰ ডেকা দেই, MPN HP স্কুলত পঢ়িছিল। তাই স্কুল পাছ কৰা নাই, তাৰপিছত পলাইছে হা। তাই তাৰপিছত ইউটিউবত সেই 22ৰ মেছেজ, এইটো 2022ৰ মেছেজ দেই এইটো। তেতিয়া মই ভালদৰে মানে গম পোৱা নাই। মানুহৰ লগত থাকিলেহে গম পোৱা যায়, 22ৰ পৰা 24লৈকে থাকোঁতেহে গম পাইছোঁ কি বস্তু। কিনো কৰিলা খঙত, সিহঁতৰ সদায় হাজবেণ্ড ৱাইফৰ কাজিয়া। মাইকী মানুহৰ ইমান খং ভাল নহয়। মই খঙতেই কৰিলোঁ কিবা কিবি ঘৰত। এইটো 22-23 মানত মেছেজটো দিছে। কি বুলি ক'লে মেছেজ ডিলিট 22-3 দিছে, 23 দিছে এইটো মেছেজ দেই, 23ৰ মেছেজ। কিয়? মই তেতিয়াই গম পাওঁ হাজবেণ্ডে 23ত এইটো কমপ্লেইন দিছে। এই কিবা এটা কৰে, তাৰমানে ক'লে নহয় মই কিবা এটা কৰিছোঁ খঙতে। মই তেতিয়াই সেইকাৰণে মেছেজটো দিছিলোঁ, তই সঁচাই মানুহক মদ খুৱাই দিয়া নাৰী বুলি। তেনেকৈ কৈছিলোঁ। গিৰিয়েকে মদ খাই হেৰি কৰিছে, তাই উৎপাত কৰি আহিছে আচলতে ঘৰত। তাই নিজে কৈছে, তই নিজে কৈছ, তই মেছেজ পঢ়িবি চাইকো, তই এটা চাইকো হয়, পূৰা চাইকো হয়। চাইকো মেছেজকেইটা পঢ়িবি শুনিবি। মই ৰাতি আৰু এইটোতো ৰাতি ভয় কৰোঁ, বাহিৰত অভ্যাস নাই যে ৰাতি ঘূৰা কি কয় নকৰোঁ। মানুহে কি কয় কি যে ঘূৰা নকৰোঁ মানুহে। তাকে সেই মানে পানী খাইটি মিটাপত আহিবৰ আগে আগে ৰাতি গুৱাহাটীৰ পৰা যাওঁতে ভয় কৰে। 6 PM মৰিগাঁৱত থাকিবা, বেলেগত নহয় কৈছিলোঁ। 6 PM পূৰা মৰিগাঁও যাই পাবি। মই কৈছোঁ নহয়, লাগিলে গাড়ী পঠাই দিলোঁ হয়। দেখা না সৰ্থেবাৰী ছোৱালীজনী আহোঁতেও, তাইকো পূৰা ঠাইত থৈ দিছোঁ, খানাপাৰাৰ পৰা লৈ আহিছোঁ। সেই মেইনটেইন মই জানো। আমাৰ বশিষ্ঠত যে ভণ্টিজনী আছে পোৱালীক থৈ দিছোঁ, বা মই লাষ্টত মই আহিছোঁ গাড়ী লৈ পেলাই, লাষ্টত আহিছোঁ। গোটেই মই লেডিজক কৰি থৈ দিওঁ, কোন কেনেকৈ যাব কিমান ছেট। তই কৈছ অকল তোকহে চাব লাগে, বাকী মানুহবিলাক নহয়। মটকা পিঠাত মৰিগাঁৱত ভয় নাই, চবেই চিনি পায় কাৰ ৱাইফ। থৈ দিয়াহে অলপ আগত কৈছিলা 6 PM বেলেগ। মই বোলে ডনৰ ৱাইফ নেকি? বেলেগ ঠাইত ইমান ভয় বোলে, মৰিগাঁৱত ভয় নাই, ডনৰ ৱাইফ নেকি? তেতিয়া কৈছে তেনেকুৱাই। তেতিয়ালৈকে গম পোৱা নাছিলোঁ কি বস্তু হয়। কেমেৰা দেখিলে ডন পলাই। মই দেখিছিলোঁ ন, হাজবেণ্ডে কেমেৰাৰ ওচৰত নাহে। মোৰ লগতে অকল উঠিছিল। 2-3টা কেমেৰা অন কৰি দিলে হ'ল, ডন ফিউজ হৈ যাব। মই কৈছোঁ 2-3টা কেমেৰা অন কৰি দিম, ফিউজ হৈ যাব। ডন খাতাৰনাক ডন হয়, খং উঠিলে মোকো চিনি নাপায়, তাইকো চিনি নাপায় বোলে, ডন খাতাৰনাক। গম পাইছোঁ দিয়া, 2টা কেমেৰা অন কৰি দিলে ডন চিধা টেবুলৰ তলত সোমাব। ধেমালিতে কৈছিলোঁ, কেমেৰাই ভাঙি পেলাব। মানে কেছটো কি হয়, তয়ো সেই ডনগিৰি স্কুলত ডনগিৰি। তইতো মেট্ৰিক পাছ নহয় হা। স্কুলৰ দিনত সেই গুণ্ডাগাৰ্মি, মাৰা পিটা, কাটা মেলা, সেই ডন স্কুলৰ দিনত বাদ দে। সেই ডন 40 বছৰত বাদ দে। মৰিগাঁও যাই ওলাইছোঁ দেখোন, ডনক কোনেও চিনিয়ে নাপায়। 40 বছৰত সেই ডন ফিউজ হৈ যায়। সেই ডন শুকাই খেলাই ফিউজ হৈ যায়। সেইবোৰ ডন স্কুলত টাইমত যোনে পঢ়া পাতি এৰি পেলাই, তই সেইকাৰণে ডনগিৰি। মই এতিয়া বুজিলোঁ, সেই গুণ্ডা দেখি পেলাই তই পলাইছিলি। কিন্তু মই স্কুল পাছ নকৰাকৈ হেৰি কৰা নাই, কলেজ পাছ কৰাকৈ হেৰি কৰা নাই। পঢ়াত তহঁতকো মই ফালি দিব পাৰোঁ। সেইকাৰণে ডনে দেখোন মোকে কমপ্লেইন দিয়ে তোৰ কথাত 2023ত। কিয়? ডনে দেখোন মোকে কমপ্লেইন দিয়ে। এতিয়া দেখোন ডনক লুকাই ৰাখিছ। 217টা আছে তেখেতৰ, মোকে আহি পেলাই কমপ্লেইন দিলে, ব্লক কৰি ৰাখিলে। তোৰ কথা কমপ্লেইন দিলে যে মই মদ ভাং খাওঁ কাৰণে কমল দাই ত্যাগ দি গুচি গ'ল, আপোনাক লাষ্টত বুজালোঁ দিলোঁ। মানে তাৰপিছত মোক বিৰাট মানে ৰেচপেক্ট কৰে। কিয়? মানে ভয় দেখাইছ নেকি? ডন কাক কয় জানা? আহিবি মোৰ খং দেখিলি না এতিয়া? 15 বছৰ আগৰ খং তই উঠাইছ, ঘৰ বেয়া কৰি থৈ গৈছ। মৰিগাঁৱৰ আৰ ডেকা
ভণ্টি হ'ব আহিছিল মিছা লগাই পিনে ডনে গমেই নাপায় ৰাতি এইবিলাক মেছেজ কিমান 10টা অমুক 12টা ইণ্টাত গিৰিয়েকৰ কথাবিলাক কৈ থাক ডনে কি মেছেজ দিছিল অলপ দেখাওঁ তোৰ ক'ব বাধ্য হৈছোঁ তেখেতকো বেয়া পোৱা নাছিলোঁ বাৰু তোৰ উৎপাত বেছি ৰাতি দেখোন ফিফ্থ মিটআপৰ পিছত মোৰ ঘৰতে আছিলি হাঁহে চাহে 31st দিনা খালোঁ ডনেও ৰাতি মাল খাই পেলাই ভিডিঅ' কল কৰিছে তোক মোকো দিছে হেৰিত মোৰ ঘৰতে আছিল দেখোন বায়ে হেৰি কৰিলে তাৰপিছত ৰাতিপুৱা আকৌ মাংস চাংস আনি পেলাই হাঁহ ভাল পাই আনিলোঁ হেৰি কৰিলোঁ গাড়ী লৈ পেলাই দেখোন বাছ ষ্টপেজত মই গাড়ী ভাড়া কৰি পেলাই থৈ আহিছোঁ তহঁতৰ ঘৰত দেখোন আজিলৈকে মই দেখাই নাই কাকো ৰাখা ইউটিউবাৰৰ ভিতৰত দুজনী আহি পাইছে মোৰ ঘৰত থাকিছে তই আৰু পোৱালি থাকিব পাইছ তহঁতৰ ঘৰত দেখোন মই থাকাই দেখা নাই কোনো মানুহ আহাই নেদেখোঁ ইমানখিনি মেইনটেইন কৰিব পাৰিবি সেইবোৰ ফুচকা ডন চন নেদেখাবি ফুচকা ডন তই গিৰিয়েৰৰ ওপৰত তই উৎপাত কৰ ডনে দেখোন মেছেজটো দিছে এইটো মেছেজ অলপ গিৰিয়েৰক আনবি তই এই মাইকীৰ লগত লাগি থাকিব নোৱাৰোঁ এইবোৰক মই কৈছোঁ ন কুকুৰে মুতি দিলেও মুখত মুতি দিলেও বিশ্বাস কৰিব নোৱাৰি এইবোৰক এইটো মেছেজ দেখাইছোঁ কি হৈছে 2023 মৰিগাঁৱৰ এই MPSP স্কুলত পঢ়ছ তই স্কুল পাছ কৰা নাই অলৰেডি দেখাইছোঁ কমল দা মই মদাহী কাৰণে এই মোক ত্যাগ দি গুচি গ'ল মই ভাল হ'ম বুলি 3 দিন ধৰিছিলোঁ কিন্তু মোক তাই বুজি নাপালে ক'লাকে বুজি নাপালে তই উৎপাত কৰি আহিছিলি সেইদিনাখন ক'লিয়ে ঘৰত উৎপাত কৰি আহিছিলোঁ লাষ্টত মই আপোনাক জনাব লগা হৈছে মোক কিয় জনাই মই ব্লাডৰ ৰিলেশ্যন নোহোৱা এইটো ডন দে এইটো মই আৰু ভাল হ'ব নোৱাৰিলোঁ মোক বেয়া নাপাব অলৱেজ স্মাইল আই এম কুইক খাই বহি দিছে মই একো ধৰাও নাই এইবোৰো ধৰা নাই হাজবেণ্ড ৱাইফৰ মাজত তোৰ উৎপাতটো দেখোন বেছি তোৰ উৎপাত ইয়াকতো তই এনেকৈ ৰাখছ যেনে মেছেঞ্জাৰত এইটো মেছেজ দি পেলাই মোক ব্লক কৰি থৈ দিছে আহি পেলাই এতিয়াহে এইবোৰ ধৰছোঁ তহঁতে ব্লকিং চিষ্টেমেই জান ব্লক কৰি থৈ দিছে মোক তাৰপিছত তাইও এতিয়া তাৰে কথা কৈ থাকে হাজবেণ্ডৰে কথা কৈ থাকে তেতিয়া কিয় লাজ লাগিছিল মই উৰুকাৰ দিনাখন এইটো হাজবেণ্ডে দিয়া মেছেজটো দি দিছোঁ সেইকাৰণে ধুনীয়াকৈ মাছে মাংস খাই আছে নৱেম্বৰত সিহঁতৰ কাজিয়া ডাইভৰ্চি হৈ যাব নেক্সট ডে নাচি আছে তই নাচ বাগ্য হেৰিত নাই বেলেগক ইমান ইম'চনেলি হেৰি কৰি পেলাই কিয় দিয় দে হেৰি হ'ব হাজবেণ্ডে কিয় লাজ লাগিছে কিয় নাগিন যে কৰ নাগিনৰ ভিডিঅ' কিয় নামাৰিলি তই কিয় ভিডিঅ' নোৱা ঘৰৰ মানুহ লাজ পাওঁ মানুহে দেখিব মই দেখোন নিলাজ হৈ পেলাই গোটেই ওচৰৰ মানুহ দেখিছে বা ঘৰৰ মানুহ দেখিছে দি আছোঁ তোক আৰ ডেকা মৰিগাঁৱৰ আৰ ডেকা এই স্কুলত টাইমতে পলাইছে মিছা কৰি থাকে ভণ্টি মানে হ'ব আহিছিল আৰ ডেকা গোটেই ঘৰত সদায় কাজিয়া সিহঁতৰ আৰু আমাক ৰাতি কৈ থাকে তোৰ কিয় লাজ লাগিছে তই এটা নিৰ্লজ্জ হয় তোক নেক্সট জন্মত আৰু পাপৰ ফলত পৰিবি আৰু পাৱাৰটো মই পাৱাৰ দেখা নাই মোৰ ঘৰৰ বেকগ্ৰাউণ্ডেই এনেকুৱা মই অকলে তহঁতক পঢ়াত ফালি দিম মোৰ তোৰ ঘৰত বাকী মানুহে আহিব নালাগে তহঁতেতো বেলেগ এটা দেখিলে কপিয়ে যা আমাৰ ঘৰতে সেনেকুৱা হয় তোৰ বেকগ্ৰাউণ্ড কি হয় মোৰ দেউতাই কোনোদিন মাক এৰা নাই গভৰ্ণমেণ্ট চাকৰি কৰিছিল আছাম মেডিকেল কলেজৰ পৰা পাছ আউট হয় মেডিকেল ডিপাৰ্টমেণ্টৰ চব দিছিল তেতিয়া মোৰ ইম'চনেল হৈছিলোঁ যে বোলে ৰাতি কি কয় পূজাই বিহুই হেৰি নাপায় ফটকা ফুটাব নাপায় হেৰি নাপায় পিষ্টল এটা নাপায় সেইতিয়া ইম'চনেল হৈ আছিলোঁ প্ৰথমখিনি ইম'চনেল তাৰে পিছৰখিনি তই দেখোন তোৰ দেখোন বাপেৰে বোলে এৰি থৈ গৈছে তহঁতৰ মাৰে এই আৰু এটা ভণ্টিও আছে ভাইটিও আছিল বোলে জন্ম এৰি থৈ গৈছে বোলে মায়েৰক এৰি পেলাই তহঁতক এৰি থৈ দিছে তাৰপিছত বাপেৰে বেলেগ বিয়া পাতি পেলাই বাচ্ছা চাচ্ছা জন্ম দি পেলাই ডাঙৰ কৰি দিছে সেইদিনাখন মোৰ ঢুকাইছিল বুলি ক'লি অলপ চাবি আৰু তোক মই কোনদিনা চাইছোঁ না সেই লাষ্ট ৰাখীৰ দিনা চাইছিলোঁ কাৰণ কি মই 15 বছৰ ৰাখীয়ে পিন্ধা নাই তোকো ৰাখী পিন্ধোৱা নাই মই আজিলৈকে কিন্তু চাইছিলোঁ তহঁতে সেই আমাৰ স্কুলৰ দিনত যে ৰাখী পিন্ধালে পইচা পাম সেনেকৈ নতুনকৈ সেই চাকৰিটো জইন কৰাৰ কাৰণে যাকে ইচ্ছা তাকে দাদা বনাওঁ যাকে ইচ্ছা তাকে ভাইটি বনাওঁ কাৰণ কি 300 টকা পালোঁ সেইটো মোক দিছ দিম নেকি স্ক্ৰীনশ্বট মাৰি ফটো এটি তোৰ স্বভাৱেই সেনেকুৱা সৰুকালৰ পৰা এনেকুৱা ছোৱালী আমি স্কুলতো পাইছিলোঁ সৰুকালৰ পৰা তই তেতিয়া নিজৰ দাদাতকৈ আপোন দাদাকে ইউজ কৰা নাই দেখিছ মই তেতিয়াই চাই থাকোঁ তোৰ স্বভাৱ তই খেলবিলাক এনেকৈ খেল যাকে তাকে ইউজ কৰিবৰ কাৰণে দাদা ভাইটি অমুক মৰিগাঁৱত 15 বছৰ আৰু 17 বছৰ আগতে মোতকৈ 6 বছৰ সৰু ছোৱালী এজনী পলাইছ যদি ধুই কি হ'ব তোৰ ভুকিব আহ যদি সন্মুখত ভুকিবি ইয়াকো হেৰি কৰি থৈ দিছ মানে মেছেঞ্জাৰ হাজবেণ্ডৰো ব্লক কৰি থৈ দিছ তই কৰি আছ চব কামবিলাক খেলবিলাক মই চাই আছোঁ
ফ্ৰণ্টত আনিবি মতাক